আসসালামু আলাইকুম। আজি আমি বজালি ডিস্ট্রিক্টৰ সেকশন বি সমাধান কৰিম। সেকশন বিৰ প্ৰথম কুৱেশ্যন নম্বৰ 46 উৎপাদক বিশ্লেষণ কৰা। z - 7 + 7xy - xyz। কুৱেশ্যন নম্বৰ 46 R5 ৰ কুৱেশ্যন নম্বৰ 3 পৰা উঠাই দিয়া হৈছে। উৎপাদক বিশ্লেষণ কৰিব লাগে। এতিয়া ইয়াত চোৱা, ইয়াত 7xy, ইয়াতো xy আছে আৰু xyz ৰ মাজতো xy আছে, তেন্তে আমি ইয়াৰ পৰা xy কমন আনিম। এতিয়া xy কমন আনাৰ আগতে চোৱা, ইয়াৰ পৰা যদি xy কমন আহি যায়, ইয়াত 7 থাকিব, xy কমন আহি গ'লে -z থাকিব, তেন্তে 7 - z থাকিব। ঠিক একেদৰে ইয়াত চোৱা z - 7 হৈ আছে, সেইকাৰণে আমি -1 এটা কমন আনিম। -1 এটা যদি আমি কমন আনো, তেন্তে -1 এটা কমন আনিলে 7 প্লাছৰ হৈ যাব আৰু z মাইনাছৰ হৈ যাব। এতিয়া চোৱা, -1 দি তুমি z 7ৰ লগত পূৰণ কৰি দিয়া, 1 × 7 7 আৰু মাইনাছ আকৌ -7 প্লাছ 1 × z z। এতিয়া প্লাছ 2 এটাৰ পৰা xy কমন আনা, xy কমন আনিলে ইয়াত থাকিব 7 আৰু ইয়াৰ পৰা xy কমন গুচি গ'লে ইয়াত থাকিব -z। এতিয়া চোৱা, ইয়াতো 7 - z আছে, ইয়াতো 7 - z, 2 এটাৰ পৰা 7 - z কমন লৈ আহা। 7 - z কমন আনিলে ইয়াত থাকিব xy আৰু ইয়াত থাকিব -1। কুৱেশ্যন নম্বৰ 47 দেখুওৱা যে 7 + 2√5 অপৰিমেয়। চেপ্টাৰ 1ৰ 1.3 কুৱেশ্যন নম্বৰ 2ৰ সৈতে একে মিল আছে। কুৱেশ্যন নম্বৰ 2ত আছিলে খালি 3 + 2√5 আছিলে, ইয়াত 7 + 2√5 দিছে। এতিয়া প্ৰথমতে বিৰোধভাৱে ধৰা হ'ল 7 + 2√5 পৰিমেয়। আমি জানো যদি কোনো এটা সংখ্যা পৰিমেয় হয়, সেইটো সংখ্যাক আমি p/q আৰ্হিত লিখিব পাৰোঁ, য'ত q ≠ 0 থাকে। বিৰোধভাৱে ধৰা হ'ল সংখ্যাটো পৰিমেয়, তেন্তে আমি লিখিব পাৰোঁ 7 + 2√5 = p/q, য'ত pq অখণ্ড সহমৌলিক আৰু q, য'ত q ≠ 0। এতিয়া 2√5 = p/q, 7 প্লাছৰ আছে, ইকুৱেলৰ ৰাইট ছাইডত গুচি গ'লে মাইনাছৰ হৈ যাব। এতিয়া 2√5 = ইয়াত এলচিএম লোৱা, এলচিএম আহিব q, আৰু q দি qক ডিভাইড কৰি দিলে 1 × p আৰু মাইনাছ আছিলে -q, 7ৰ লগত মাল্টিপ্লাই হৈ যাব 7q। এতিয়া √5ৰ লগত 2 মাল্টিপ্লাই হৈ আছে, 2 ৰাইট ছাইডত গুচি গ'লে ডিভাইড হৈ যাব। √5 = 2q, ইয়াত হ'ব p - 7q। যিহেতু pq অখণ্ড সংখ্যা, গতিকে p - 7q / 2q এটা পৰিমেয় সংখ্যা, গতিকে √5 এটা পৰিমেয় সংখ্যা। কিন্তু আচলতে √5 এটা অপৰিমেয় সংখ্যা। আমি যিটো সিদ্ধান্ত লৈছোঁ এইটো সত্যৰ বিৰোধ কৰে। গতিকে আমি লিখিব পাৰোঁ, যিহেতু 2, 3, p আৰু qবোৰ অখণ্ড, p - 7q / 2q পৰিমেয় আৰু সেয়ে √5 পৰিমেয়, কিন্তু ইয়ে √5 অপৰিমেয়, এই সত্যতাৰ বিৰোধ কৰে। গতিকে আমি সিদ্ধান্ত পালোঁ যে 7 + 2√5 অপৰিমেয়। কুৱেশ্যন নম্বৰ 48 PQR ত্ৰিভুজৰ q কোণ সমকোণ। এটা PQR ত্ৰিভুজ দিছে, তাৰ q কোণ সমকোণ, q কোণৰ মান 90 ডিগ্ৰী। যদি PQ = 3 cm আৰু PR = 6 cm হ'লে কোণ QPR আৰু PRQ নিৰ্ণয় কৰা। আমাৰ হাতত এটা ত্ৰিভুজ দিয়া আছে, যিটো PQR, য'ত q কোণ সমকোণ আৰু PQৰ মান দিয়া আছে 3 cm আৰু PRৰ মান দিয়া আছে 6 cm, তেন্তে কোণ P আৰু কোণ Q উলিয়াব লাগে। কুৱেশ্যন নম্বৰ 48 সলিউশ্যন দিয়া আছে ত্ৰিভুজ PQRৰ q কোণ সমকোণ। প্ৰশ্নমতে ত্ৰিভুজ এটা অংকন কৰা হ'ল, যিটো PQR, য'ত q কোণ সমকোণ আৰু PQ = 3 cm আৰু PR = 6 cm, তেন্তে PQ = 3 cm আৰু PR = 6 cm। উলিয়াব লাগে কোণ P আৰু কোণ R। তেন্তে ইয়াত যদি আমি sin θ লওঁ, ইয়াত sin
থিটা এইটো কোনক যদি থিটা নহলে পি বুলি ধৰিব পাৰা sin p is equals to হ'ব pbp hhp এটা অতি সহজ ফৰ্মুলা সাইনৰ কাৰণে p হৈছে লম্ব আৰু h হৈছে কৰ্ণ লম্ব বাই কৰ্ণ qr আৰু কৰ্ণ আছে pr যদি আমি ত্ৰিভুজ PQR ৰ p কোণৰ সাপেক্ষে আমি cos থিটা cos p উলিয়াও তেন্তে cosৰ কাৰণে b by h b হৈছে ভূমি h হৈছে কৰ্ণ b হ'ব qp আৰু h হ'ব pr এতিয়া cos p is equals to pq qr লিখা অথবা pq লিখা দুইটা কথা একেটাই pq is equals to 3 আৰু pr is equals to 6 তেন্তে cos p is equals to দুইটা 3 দি ডিভাইড কৰি দিয়া 1/2 cos p is equals to cos 1/2 কেতিয়া হয় cos 60 ডিগ্ৰী 1/2 আমি জানো cos 60 ডিগ্ৰী is equals to 1/2 হয় cos 60 ডিগ্ৰীৰ মান 1/2 যত 1/2 লিখা থাকিব তত আমি cos 60 ডিগ্ৰী লিখিব পাৰো ইয়াচোৱা 1/2 ৰ হলনি আমি cos 60 ডিগ্ৰী লিখিলো এতিয়া p is equals to কি হ'ব দুইফালে cos cos আছে cos cos উঠাই দিলে p is equals to 60 ডিগ্ৰী অৰ্থাৎ p মানে কোণ p হৈছে কোণ qpr কোণ qpr is equals to 60 ডিগ্ৰী এটা চোৱা ত্ৰিভুজ PQR ৰ কোণ p কোণ 60 ডিগ্ৰী তেন্তে r কোণ হ'ব কি r কোণ হ'ব 30 ডিগ্ৰী এতিয়া যেহেতু ত্ৰিভুজ PQR ত কোণ p plus কোণ q plus কোণ r is equals to 180 ডিগ্ৰী আমি জানো ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী এতিয়া p কোণৰ মান 60 ডিগ্ৰী প্লাস q কোণৰ মান দিয়া আছে সমকোণ যেহেতু 90 ডিগ্ৰী আৰু r কোণ উলিয়াব লাগে r is equals to 180 ডিগ্ৰী এতিয়া দুটা প্লাস কৰি দিয়া 60 plus 90 150 plus r is equals to 180 ডিগ্ৰী এতিয়া r is equals to 180 degree minus 150 degree r is equals to hobo 180 degree minus 50 degree 30 degree arok likhibo paru q r p 30 degree the last line likhi diba etege নির্ণয় কোণ QPR আৰু কোণ QRP ক্ৰমে 60 ডিগ্ৰী, 30 ডিগ্ৰী Question number 49 দেখুৱা যে sec a whole into 1 minus sin a whole into sec a ইয়াত দিয়া নাই sec a হ'ব sec a plus tan a is equals to 1 বুলি প্ৰমাণ কৰিব লাগে কুৱেশ্যনখন চেপ্টাৰ 8 ৰ উদাহৰণ 13 ৰ পৰা উঠাই দিয়া হৈছে Question number 49 solution left hand side right hand side ৰ লগত ইকুৱেল দেখুৱা লাগে তেন্তে প্ৰথমতে আমি left hand side লৈ right hand side প্ৰমাণ কৰিম left hand side ত আছে sec a 1 minus sin a whole into sec a plus tan a এতিয়া ইয়াত দুই তিনিটা মান ফৰ্মুলা লাগিব ফৰ্মুলা কেইটা চাই লোৱা আমি জানো sec a লিখিব পাৰো 1 by cos a আৰু tan a লিখিব পাৰো sin a by cos a এতিয়া
প্ৰথম ষ্টেপটো হ'ব সেকেক আমি লিখিব পাৰোঁ যেহেতু sec a is equals to 1 by cos a তেন্তে sec লিখিব পাৰোঁ 1 by cos a ইয়াত 1 minus sin a যেনেকৈ আছে তেনেকৈ ৰাখি দিম আকৌ ইয়াত sec লিখিব পাৰোঁ 1 by cos a plus tan লিখিব পাৰোঁ sin by cos sin a by cos a এতিয়া 1 by cos a এতিয়া 1 minus sin a এতিয়া যোৱা দুয়োটাতেই ডিভাইডত আছে cos a এলচিএম cos a আহি যাব cos a আৰু 1 plus sin a এতিয়া ইয়াত cos a ডিভাইডত ইয়াতো cos a ডিভাইডত যেহেতু গোটেইখিনি মাল্টিপ্লাইত আছে তেন্তে cos a লগত মাল্টিপ্লাই হৈ যাব 1 by cos square a যেহেতু cos a into cos a cos square a ইয়াত চোৱা ইয়াত a minus b whole into a plus b সূত্ৰত পৰি আছে তেন্তে আমি লিখিব পাৰোঁ a square minus b square ইয়াত চোৱা 1 minus sin a 1 plus sin a তেন্তে আমি লিখিব পাৰোঁ 1 square minus sin square a এতিয়া আমি জানো 1 minus sin square a is equals to cos square a 1 square minus sin square a is equals to cos square a এতিয়া 1 by cos square a 1 square minus sin square a আমি লিখিব পাৰোঁ cos square a এতিয়া cos square cancel আহি যাব 1 তেন্তে আমি লিখিব পাৰোঁ right hand side left hand side is equals to right hand side therefore left hand side is equals to right hand side প্ৰমাণিত left hand side is equals to right hand side প্ৰমাণিত question number 50 হৰিয়ে দুটা ভিন্ন মুদ্ৰা একেলগে টছ কৰিলে ধৰা এটা এটকীয়া আৰু আনটো দুটকীয়া তেওঁ অতি কমেও এটা মুণ্ড পোৱাৰ সম্ভাৱিতা কি দুটা ভিন্ন মুদ্ৰা একেলগে টছ কৰিলে মুঠ সম্ভাৱ্য ফলাফল দুয়োটাই মুণ্ড আহিব পাৰে এটা মুণ্ড এটা পুচ্ছ আহিব পাৰে অথবা এটা পুচ্ছ এটা মুণ্ড আহিব পাৰে নাইবা দুয়োটাই পুচ্ছ আহিব পাৰে এতিয়া মুঠ সম্ভাৱ্য ফলাফলৰ সংখ্যা মুঠ সম্ভাৱ্য ফলাফল 1 2 3 4 মুঠ সম্ভাৱ্য ফলাফলৰ সংখ্যা 4 অতি কমেও এটা মুণ্ড পোৱাৰ ফলাফলৰ সংখ্যা টোটাল মুণ্ড টকাৰ ফলাফল হ'ব 3 তেন্তে উলিয়াব লাগে আমাৰ অতি কমেও এটা মুণ্ড পোৱাৰ সম্ভাৱিতা অতি কমেও এটা মুণ্ড পোৱাৰ সম্ভাৱিতা হ'ব মুঠ সম্ভাৱ্য ফলাফল আছিল 4 আৰু মুণ্ডৰ ফলাফলৰ সংখ্যা আছিল 3 তেন্তে 4/3 মুঠ সম্ভাৱ্য ফলাফল